যোৱা দুদিনমান আগত কোকৰাঝাৰত এটি নৰপিশাসে মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী যুৱতীক ধৰ্ষণ কৰে। এই কাণ্ডক আমি দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী যুৱ ছাত্ৰ মঞ্চৰ পৰা তীব্ৰ গৰিহণা প্ৰদান কৰিলোঁ। লগতে উক্ত ঘটনাক কেন্দ্ৰ কৰি দেখা গৈছে কালি বনভোজস্থলীত কিছুমান মানুহে আমাৰ ধুবুৰী জিলাৰ পৰা বিশেষকৈ কিছুমান স্কুলৰ পৰা আমাৰ শিক্ষামূলক ভ্ৰমণত গৈছিলে। তাৰে মাজত বালাজনৰ চিলাৰা বিদ্যাপীঠৰ স্কুলৰ কিছু ষ্টুডেণ্ট ভালেখিনি ষ্টুডেণ্ট বাছেৰে গৈছিল। সেই বাছত কিছুমান অচিনাকি দুৰ্বৃত্তই আক্ৰমণ কৰিছে আৰু তেখেতসকলত এই আক্ৰমণৰ ফলত বাছৰ ক্ষতি হোৱাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীবোৰ মানসিকভাৱে ভয়ত ভুগি আছে। তো এই ঘটনাটোকো আমি তীব্ৰ ভাষাৰে গৰিহণা জনাওঁ। লগতে এনেকুৱা ঘটনা যাতে দুনাই নহয়, দ্বিতীয়বাৰ নহয়, তাক উদ্দেশ্য কৰি আমি আমাৰ অসম আৰক্ষী সঞ্চালক তেখেতক আমি অনুৰোধ যাচিম যাতে কঠোৰ হাতেৰে এনেকুৱা যাতে দুৰ্বৃত্তক দমন কৰে আৰু এনেকুৱা ঘটনা যাতে আগতে নহয়, তাৰ বাবে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ যাচিলোঁ। আজি ধুবুৰী জিলা দেশী জনগোষ্ঠীয় মঞ্চ আৰু ধুবুৰী জিলা দেশী যুৱ ছাত্ৰ মঞ্চৰ মধুচুলমাৰী টিয়ামাৰী আঞ্চলিক সমিতিৰ উদ্যোগত গৈ বজাৰ প্ৰাংগণত আমি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত কৰিলোঁ। এই সজাগতা সভা অনুষ্ঠিত হোৱাৰ মুখ্য কাৰণটো হ'ল এই অঞ্চলত, অকল এই অঞ্চলে নহয়, ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত যি জনসংখ্যাৰ ব্যাপক হাৰে পৰিৱৰ্তন হৈ আছে, জনবিন্যাসৰ যি পৰিৱৰ্তন হৈ আছে, এই পৰিৱৰ্তনে কিছু আনুষংগিক সমস্যা সৃষ্টি কৰাৰ লগতে আগন্তুক দিনক যে ভয়াৱহ এটা চিত্ৰ আহি আছে, আমি দেখা পাই আছোঁ, ভৱিষ্যতৰ এটা ভয়াৱহ চিত্ৰ আগন্তুক দিনৰ দেশীসকলৰ যি পৰৱৰ্তী প্ৰজন্ম আহি আছে। জনসংখ্যাৰ বিন্যাসৰ পৰিৱৰ্তনৰ ফলত আৰ্থসামাজিক আইন শৃংখলাজনিত পৰিৱৰ্তনৰ লগতে ৰাজনৈতিকভাৱে আমাৰ দেশীসকল ক্ষমতাহীন হৈ আছে দিনে দিনে। কিছুমান পঞ্চায়তত আমাৰ জনসংখ্যাৰ পৰিৱৰ্তনৰ কাৰণে পঞ্চায়তত প্ৰেছিডেণ্ট বা কাউন্সিলৰ বা এপি মেম্বাৰ যি হয় সেইটো জিকা ৰাস্তা বন্ধ হৈ আছে। কিছুমান ঠাইত এনেকুৱাও হৈ আছে যে আগত দেশী মানুহৰ পৰা পঞ্চায়তৰ সদস্য জিকিছিল, এতিয়া জিকিব নোৱাৰে। এতিয়া যিয়ে হওক, এই সমস্যাবোৰ উপলব্ধি কৰি বিভিন্ন ঠাইত দেশী মানুহ উপলব্ধি কৰাৰ দৰে আজি মধুচুলমাৰী টিয়ামাৰী অঞ্চলৰ মানুহেও দেশী ৰাইজসকলে আজি উপলব্ধি কৰি আজি দেশী জনগোষ্ঠীয় মঞ্চৰ এই আঞ্চলিক সমিতিৰ উদ্যোগত আমি এখন বিশাল সজাগতা সভাজন আয়োজন কৰিলোঁ। কেইবাশ মানুহৰ উপস্থিতিত এই সজাগতা সভাত আমাৰ বিশেষকৈ দুই তিনিটা বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। প্ৰথম কথা হ'ল, আমি সকলো দেশী জনগোষ্ঠীয় ৰাইজক আহ্বান কৰিছোঁ, বিশেষকৈ এই অঞ্চলৰ ৰাইজক আহ্বান কৰিছোঁ, আপোনালোকৰ বাকী যিমানেই সমস্যা নহওক কিয় মাটি বিক্ৰী কৰাটো বন্ধ কৰক, অন্যথা আপোনালোক হয়তো আজি দুনিয়াত নাথাকিব, কিন্তু পৰৱৰ্তী প্ৰজন্ম ইয়াৰ ভয়ংকৰ এটা পৰিণতি ভোগ কৰিব। দ্বিতীয় কথা, আমি অসম চৰকাৰক 2-3বাৰ এটা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে দেশীৰ মাটি, দেশী জনগোষ্ঠীৰ মাটি অনাদেশী বা অনাখিলঞ্জীয়াৰ হাতত যাতে বিক্ৰী নহয়, তাৰ বাবে এটা আইনে বা এটা যেনেকৈ হওক অধ্যাদেশেই হওক বা ইয়াৰ ব্যৱস্থা ল'ব লাগে বা ধুবুৰী জিলা আয়ুক্তক এটা ডাইৰেকশ্যন দিব লাগে। আমি এই বিষয়ে ধুবুৰী জিলা আয়ুক্তকো ৰাজহুৱাভাৱে আমি আবেদন জনাইছোঁ। আৰু তৃতীয় বিষয়টো হ'ল ভূমিৰ দালালৰ সমস্যা। আজি ভূমিৰ দালালৰ কাৰণে এই সমস্যাবোৰ বহুত বেছি সৃষ্টি হৈ আছে। আৰু মধুচুলমাৰী টিয়ামাৰী অঞ্চলত এটা নহয়, ইয়াৰ আগতে কেইবাটাও ঘটনা হ'ল। দালালসকলৰ উৎপাতত বহুতকেইটা ঘটনা সংঘটিত হ'ল যে আজি আমাৰ এই যে জনবিন্যাসৰ পৰিৱৰ্তন, যি নতুন নতুন মানুহৰ আগমন, ইয়াৰ মুখ্য ভূমিকা দালাল। আৰু আমাৰ এই অঞ্চলৰ স্থানীয় ৰাইজে জনোৱা মতে বিশেষ কিছুমান দালালৰ উৎপাত এই অঞ্চলৰ বৃহৎ হাৰে বাঢ়িছে। গতিকে এই দালালসকলক নাকি লগাব লাগে, চৰকাৰসকলে বিহিত ব্যৱস্থা ল'ব লাগে। লগতে আমাৰ এই অঞ্চলৰ ৰাইজৰ প্ৰতি আহ্বান যাতে সিহঁতক সামাজিকভাৱে বয়কট কৰিব লাগে। আৰু চতুৰ্থ কথা হ'ল, এই জনসংখ্যাৰ পৰিৱৰ্তনে যিমান সমস্যা সৃষ্টি কৰি আছে তাৰ এটা ক্ষুদ্ৰ উদাহৰণস্বৰূপ এই অঞ্চলতে যোৱা কেইদিন পূৰ্বে এটা সামান্য কথাত বাহিৰৰ পৰা আগমন কৰা 2-3 বছৰ আগত আগমন কৰা এজন মানুহে ইয়াৰ স্থানীয় দেশী জনগোষ্ঠীয়ে এজন ৰাইজক বেয়াকৈ ধমকি দিয়ে আৰু কোনো গোচৰ পঞ্জীয়ন নোহোৱাকৈ এজন পুলিচে খাকী ড্ৰেছত পুলিচৰ ইউনিফৰ্মত আহি পুলিচৰ নিয়ম আইন অমান্য কৰি গাইডলাইন ভংগ কৰি আহি এই অঞ্চলৰ স্থানীয় দেশী ৰাইজক ধমক দিয়ে। আমি পুলিচৰ নাম নাজানো, পুলিচ কোন হয়, কিন্তু যাৰ লগত কাজিয়া হৈছিল তেওঁ পুলিচক লৈ আহিছিল। গতিকে এটা সম্পূৰ্ণ আইন বিৰোধী আৰু পুলিচৰ যিটো গাইডলাইন সেইটো বিৰোধী। গতিকে তেওঁ ৰিজাৰ্ভ ক্লজ নহয়, তেওঁ এটলিষ্ট ছাছপেনশ্যন হোৱাৰ যোগ্য। গতিকে সকলোবোৰ কথা সামৰি আমি
ধুবুৰী জিলা আয়ুক্তক অতি সোনকালে এটা ৰাজহুৱা আবেদনৰ লগতে আমি আমাৰ দেশী জনগোষ্ঠী মঞ্চ তথা দেশী যুৱ ছাত্ৰ মঞ্চ আমাৰ এই ভাতৃ সংগঠনৰ পেডত আমি এটা আবেদন জনাম আৰু লগতে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক আমি আবেদন জনাইছোঁ সেইজন পুলিচ বিষয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে। লগতে আমি এয়াও আপোনালোকক অৱগত কৰোঁ যে আমি অতি শীঘ্ৰে আমি ৰাজহুৱা আবেদন এটা আমি ধুবুৰী জিলা আৰক্ষী অধীক্ষকক জনাম, জ্যেষ্ঠ আৰক্ষী অধীক্ষকক, যাতে সংশ্লিষ্ট পুলিচৰ বিষয়ে বিহিত ব্যৱস্থা লোৱা হয়। আৰু লগতে আমাৰ সদৌ শেষত পুনৰ আহ্বান কৰিছোঁ, যদি আমি দেশী ৰাইজ নিজে সজাগ নহওঁ, পুলিচে হওক প্ৰশাসনে হওক চৰকাৰে কিয় কৰিব নোৱাৰে। গতিকে আমাৰ পুনৰবাৰ আহ্বান, আপোনালোকে নিজে সজাগ হওক, এটলিষ্ট মাটি বিক্ৰী কৰাটো বন্ধ কৰক, কৰিলে নিজৰ মাজতে কৰক। আৰু দ্বিতীয় কথা, এই দালালসকলৰ পৰা সাৱধান হওক, দালালসকলক দেশৰ পৰা গাঁৱৰ পৰা খেদাওক, এয়াই আমাৰ আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।